নমস্কাৰ সকলোকে গুড মৰ্নিং। আজি এটা সুকীয়া ধৰণে ভিডিঅ' বনাইছোঁ। ভাইমন দা সকলোৱে মেক্সিমাম মানুহে চালে। ভাইমন দা ইমান বেছি আমাৰ কাৰণে মুভিখন কিয় আপোন হৈ পৰিছে, কাৰণ যিটো সময়ত আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা সোণালী যুগ আছিলে, যিটো সময়ত বহুত হিট এছামিজ চিনেমা ওলাইছিলে, সেইটো সময়ত ভাইমন দাৰ মুভিবোৰ বহুত হিট হৈছিলে। বহুত ফিল্ম আমি নিজকে ৰিলেট কৰি পাওঁ। সেইটো সময়ৰ যতীন বৰা, সেইটো সময়ৰ জুবিন গাৰ্গৰ আৰু মুনীন বৰুৱাৰ যিটো কম্বিনেশ্যন, সেইটো কম্বিনেশ্যনৰ যিবোৰ চিনেমা ওলাইছিলে, সেইটোৰ আমি বহুত বেছি আপোন। সেইবোৰ ফিল্ম আমাৰ কাৰণে বহুত বেছি আপোন। সেইকাৰণে ভাইমন দা মুভিখনত সেইবোৰ ফিল্মৰ দৃশ্যাংশ দেখায়, সেইবোৰ ফিল্মৰ বিষয়ে কয়। সেইকাৰণে আমি নষ্টালজিক হৈ পৰিছোঁ সেই ফিল্মবোৰৰ কথা শুনি। সেইটো সময়লৈ আমি ঘূৰি গৈছোঁ। সেইকাৰণে ভাইমন দা আমাৰ কাৰণে অতি আপোন হৈ পৰিছে। সকলোৱে নিশ্চয় চাব এইখন ফিল্ম, আৰু বহুত ভাল হৈছে আৰু মোৰো বহুত ভাল লাগিছে। বহুত নষ্টালজিক হৈ পৰিছোঁ। সেইটো সময়ত আমি আমাৰ ঘৰত এভৰি উইক এখন তেনেকুৱা ধৰণৰ অসমীয়া ফিল্ম আমি চাইছিলোঁ, আৰু বহুত বেছি নষ্টালজিক হৈ পৰিছোঁ ভাইমন দা চাই। আৰু বহুত বেছি ভাল হৈছে মুভিখন। আপোনালোকে চাওক, চিনেমা ঘৰলৈ আহক। অসমীয়া মুভি, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী আৰু উন্নতি হওক, আৰু আগবাঢ়ি যাওক, তাকে কামনা কৰিলোঁ। ভাইমন দা আৰু চলি থাকক, তাকে কামনা কৰিলোঁ। জয় আই অসম। ধন্যবাদ।